on time breaking emotot. এবার মিয়া নহয় বৃহৎ চোৰৰ গ্যাং আৰক্ষীয়ে আটক কৰিছে এবাৰ চোৰ কৰি আৰক্ষীৰ জালত পৰিছে অসমীয়াৰ দল বৃহৎ অসমীয়াৰ গ্যাং আৰক্ষীয়ে আটক কৰিছে দীপাংকৰ ডেকা বিজু ডেকা বিকি ভূঞা গুণজিৎ তালুকদাৰ চিন্ময় তালুকদাৰ ৰাকেশ ডেকা এই ছজনীয়া বৃহৎ চোৰৰ গ্যাঙক আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰু তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ কাহৰ পিতলৰ সামগ্ৰী জব্দ কৰিছে ইনভাৰ্টাৰ জব্দ কৰিছে আৰক্ষীয়ে বৃহৎ সফলতা আৰক্ষী অৱশ্যে জনাইছে প্লাষ্টাৰ ফাৰ্ষ্ট অন টাইম ব্ৰেকিং হঠাৎ আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ অভিযানত বৃহৎ চোৰৰ গ্যাঙক কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীৰ জালত পৰিছে ছজনীয়া কুখ্যাত চোৰৰ গ্যাং আৰক্ষীয়ে কৰায়ত্ব কৰিছে দীপাংকৰ ডেকা বিজু ডেকা বিকি ভূঞা গুণজিৎ তালুকদাৰ চিন্ময় তালুকদাৰ আৰু ৰাকেশ ডেকাক হাতেৰে দীৰ্ঘদিনৰ পৰা চুৰি কাৰ্য সংগঠিত কৰিছিল চোৰৰ সন্ত্ৰাস বৃদ্ধি পাইছিল ছজনীয়া বৃহৎ চোৰৰ গেঙে বিভিন্ন সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু এই গেংটোৰ তাণ্ডৱত অতিষ্ঠ হৈ পৰিছিল গয়া ৰাইজ ঘৰৰ পৰা ইনভাৰ্টাৰ সহ বিপুল পৰিমাণৰ কাহৰ বাচন বৰ্তন লুটি লৈ গৈছিল বৃহৎ চোৰৰ গেংটোৱে আৰু অৱশেষত আৰক্ষীৰ বৃহৎ সফলতা চুৰি কাণ্ডৰ পাছতে সক্ৰিয় হৈ পৰিছে আৰক্ষীৰ তদন্তকাৰী দল আৰু অভিযানত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বৃহৎ চোৰৰ গেং আৰক্ষীৰ তৰ্কাতৰ্কিত অতৰ্কিত অভিযানত ধৰা পৰিছে সমগ্ৰ চোৰৰ দলটো আৰক্ষী অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ধৃত চোৰ দীপাংকৰ বিজু বিকি গুণজিৎ চিন্ময় ৰাকেশ ডেকাক আটক কৰিছে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীৰ বৃহৎ অভিযান ধৃত চোৰ দীপাংকৰ বিজু বিকি গুণজিৎ চিন্ময় ৰাকেশ ডেকাক আটক কৰিছে আৰক্ষীয়ে সৰ্থেবাৰীত আৰক্ষীৰ বৃহৎ সফলতা দীৰ্ঘদিনৰ পৰা সৰ্থেবাৰীত সন্ত্ৰাস চলাই থকা বৃহৎ চোৰৰ গেঙক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ কাঁহ পিতলৰ সামগ্ৰী জব্দ কৰিছে চোৰৰ গেংটোৰ পৰা চিলিণ্ডাৰ জব্দ কৰিছে আৰক্ষী কাঁহ পিতলৰ সামগ্ৰী জব্দ কৰিছে আৰু ইনভাৰ্টাৰ সহ জব্দ কৰিছে আৰক্ষীৰ ফালৰ পৰা দীৰ্ঘদিনৰ পৰা সৰ্থেবাৰীৰ বিভিন্ন প্ৰান্তত চুৰি কাৰ্য সংগঠিত কৰি আহিছিল আৰু মানুহৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু আৰক্ষীয়ে অতিষ্ঠ হৈ পৰিছিল এই 6 চোৰৰ গেঙৰ পৰা বৃহৎ চুৰি কাৰ্য সংগঠিত কৰা গেংটোৰ পৰা আৰু অতিষ্ঠ হৈ পৰিছিল স্থানীয় ৰাইজ অৱশেষত আৰক্ষীৰ জালত পৰিছে কুখ্যাত এই চুৰি কাৰ্য সংগঠিত কৰা দলটো বৃহৎ চোৰৰ দলটো কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীৰ বৃহৎ সফলতা আৰক্ষীৰ জালত পৰিছে 6 কুখ্যাত চোৰৰ দল ছজনীয়া কুখ্যাত চোৰৰ গেঙক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীৰ বৃহৎ সফলতা সৰ্থেবাৰী অঞ্চলত শেহতীয়াকৈ ভয়ংকৰভাৱে একেৰাহে সংঘটিত হৈ আছিল চুৰি কাৰ্যৰ ঘটনা দীৰ্ঘদিন ধৰি অঞ্চলটো চোৰৰ সন্ত্ৰাস স্থানীয় ৰাইজক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল স্থানীয় ৰাইজৰ মাজত নিশা নামিলে বিভিন্ন ঘৰত চুৰি কাৰ্য সংঘটিত হোৱাৰ ফলতে সাধাৰণ লোকৰ মাজত ভয় আৰু অনিশ্চয়তাৰ পৰিৱেশৰ সৃষ্টি হৈ পৰিছিলে আৰু শেহতীয়াকৈ সংঘটিত হোৱাৰ চুৰি কাণ্ডত বাসগৃহৰ পৰা ইনভাৰ্টাৰ সহ বিপুল পৰিমাণৰ কাহৰ বাচন বৰ্তন চুৰি হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে সৰ্থেবাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি বিভিন্ন দিশত অনুসন্ধান চলাইছিলে প্ৰযুক্তিগত তথ্য গোপন সূত্ৰৰ সংগৃহীত প্ৰমাণৰ পাছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিলে আৰক্ষীৰ অতৰ্কিত অভিযানত কুখ্যাত ছজনীয়া চোৰৰ গেঙক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ধৃত অভিযুক্ত দীপাংকৰ বিজু বিকি গুণজিৎ চিন্ময় আৰু ৰাকেশ ডেকা আৰক্ষী আটাইকেইজনকে জেৰা অব্যাহত ৰাখিছে বৃহৎ চক্ৰটোৰ সৈতে আন কোন ব্যক্তি জড়িত হৈ আছে পূৰ্বৰ আন চুৰি কাণ্ডতো এওঁলোক জড়িত হৈ আছে নেকি সেই বিষয়ে তদন্ত অব্যাহত ৰখা হৈছে আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ সফল অভিযানৰ পিছতে স্থানীয় ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে আৰু অঞ্চলবাসী আৰক্ষীৰ তৎপৰতা আৰু তাৎক্ষণিক ব্যৱস্থাক প্ৰশংসা কৰিছে নেতাসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে তদন্তৰ পাছতে ঘটনাৰ সৈতে জড়িত অধিক তথ্য প্ৰকাশ পাব দীপাংকৰ ডেকা বিজু ডেকা বিকি ভূঞা গুণজিৎ তালুকদাৰ চিন্ময় তালুকদাৰ ৰাকেশ ডেকাক কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা সৰ্থেবাৰীত আৰক্ষীৰ বৃহৎ অভিযান অভিযানত বৃহৎ চোৰৰ গেঙক কৰায়ত্ব কৰিছে আৰক্ষীয়ে আৰক্ষীৰ জালত পৰিছে ছজনীয়া চোৰৰ গেং দীৰ্ঘদিনৰ পৰা সৰ্থেবাৰীৰ বিভিন্ন অঞ্চলত চুৰি কাৰ্য সংঘটিত কৰিছিলে বিভিন্ন মানুহৰ ঘৰৰ পৰা নিশা হ'লেই চুৰি কাৰ্য সংঘটিত কৰিছিলে নিশা হ'লে সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে ছজনীয়া বৃহৎ গেংটোৱে চিলিণ্ডাৰ কাহৰ পিতলৰ সামগ্ৰী ইনভাৰ্টাৰ বিভিন্ন সামগ্ৰী তেওঁ চুৰি কৰি লৈ গৈছে বৃহৎ গেংটোৱে
আৰু অতিষ্ঠ হৈ পৰিছিল স্থানীয় জনতা। সৰ্থেবাৰীৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে। নিশা হ'লে আতংকিত হৈ পৰে জনতা। নিশা হ'লে চুৰি কাৰ্যত নামি পৰে বৃহৎ চুৰিৰ গেংটোৱে। অৱশেষত আৰক্ষীৰ বৃহৎ সফলতা, সৰ্থেবাৰীত আৰক্ষীৰ বৃহৎ সফলতা, আৰক্ষীৰ জালত পৰিছে ছজনীয়া বৃহৎ গেংটো, 6 চোৰৰ গেং আৰক্ষীৰ জালত পৰিছে। দৃশ্যাংশ দেখুৱাইছোঁ, এই 6 চোৰৰ গেঙক কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ জেৰাৰ পাছতেই চুৰি কাৰ্যৰ সৈতে আন কোন জড়িত হৈ আছে আৰু আন কোন ঠাইৰ পৰা চুৰি কাৰ্য সংঘটিত কৰিছিল এই গেংটোৱে সেয়া ওলাই পৰিব। এবাৰ মিয়া নহয়, চুৰি কাৰ্য সংঘটিত কৰি আৰক্ষীৰ জালত পৰিছে অসমীয়া ল'ৰা 6জনকৈ গফাইক চোৰ। চোৰৰ সন্ত্ৰাস দীৰ্ঘদিনৰ পৰা 6জনীয়া চোৰৰ গেংটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। সৰ্থেবাৰীৰ বিভিন্ন স্থানৰ পৰা চুৰি কাৰ্য সংঘটিত কৰিছিল। কাঁহৰ পিতলৰ সামগ্ৰী, ইনভাৰ্টাৰ, বেটাৰী আৰু চিলিণ্ডাৰসহ তেওঁলোকে চুৰি কৰি লৈ গৈছিল। বিভিন্ন স্থানত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। সৰ্থেবাৰীৰ বিভিন্ন প্ৰান্তত চুৰি কাৰ্য সংঘটিত কৰিছিল আৰু অতিষ্ঠ হৈ পৰিছিল সৰ্থেবাৰীৰ জনতা। আৰক্ষীৰ অতৰ্কিত অভিযানত, হঠাতে চলোৱা অভিযানত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। সৰ্থেবাৰীৰ আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীৰ এই সফলতাৰ পাছতে স্থানীয় ৰাইজে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে, কৃতজ্ঞতা জ্ঞাপন কৰিছে। সৰ্থেবাৰীত আৰক্ষীৰ বৃহৎ অভিযান, আৰক্ষীৰ জালত পৰিছে 6 দুৰ্ধৰ্ষ চোৰৰ গেং। দীপাংকৰ ডেকা, বিজু ডেকা, বিকি ভূঞা, গুঞ্জিত তালুকদাৰ, চিন্ময় তালুকদাৰ, ৰাকেশ ডেকা কৰায়ত্ব কৰিছে আৰক্ষীয়ে। দীৰ্ঘদিনৰ পৰা চুৰি কাৰ্য সংঘটিত কৰিছিল, মানুহৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। সৰ্থেবাৰীৰ বিভিন্ন অঞ্চলত চুৰি কাৰ্যৰ সৈতে জড়িত এই 6জনীয়া বৃহৎ চোৰৰ গেংটো অৱশেষত আৰক্ষী অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ, 6জনীয়া বৃহৎ কুখ্যাত চোৰৰ গেংটো কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা। সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সাফল্য। দীৰ্ঘদিনৰ পৰা সন্ত্ৰাসৰ সৃষ্টি কৰা 6জনীয়া চোৰৰ গেংটো কৰায়ত্ব কৰিছে আৰক্ষীয়ে। খুবেই এটা ভাল লগা বিষয়, এটা ইতিবাচক খবৰ যে যোৱা 15 আৰু 16 তাৰিখে সৰ্থেবাৰীৰ মানে ওচৰতে লাগি থকা ক্ষুদ্ৰ গমৰা গাঁৱত 15 আৰু 16 তাৰিখে দুটা পৰিয়ালত চুৰ হৈছিলে। ইতিমধ্যে এই চুৰি কাৰ্যৰ লগত জড়িত থকা 11জন ব্যক্তিক সৰ্থেবাৰী থানাই কৰায়ত্ব কৰি আজি ন্যায়িক জিম্মাদাৰীত পঠিয়াইছে আৰু 2জন অভিযুক্ত এতিয়াও মানে পলাতক হৈ আছে। আৰু তেওঁলোক হ'ল নৱজিৎ তালুকদাৰ, তেখেত অসম শিল্পালয় যিটো মানে দোকান আছে সৰ্থেবাৰী টাউনত, তেখেত মানে অসম শিল্পালয়ৰ তেখেত স্বত্বাধিকাৰ। আন এজন ব্যৱসায়ী আছে নবুল হকৰ, তেখেতৰ ঘৰ নামখলাত বুলি জানিব পৰা গৈছে। এই চেগতে আমি এইটো মানে সৰ্থেবাৰীৰ কাৰণে সাংঘাতিক মূৰৰ কামৰণি আছিলে যে প্ৰতিটো পৰিয়াল মানে উজাগৰি নিশা পাৰ কৰিব লগা হৈছিলে। ঘৰ এৰি পেলাই ক'তো যাব পৰা অৱস্থাত মানুহবিলাকৰ নাছিল, কোনো নিৰাপত্তা নাছিল। মানে মাজে সময়ে চুৰ কাৰ্য মানে সংগঠিত হৈ আছিল। আৰু এই চুৰ কাৰ্যত সৰ্থেবাৰীত টাউনৰ আশে পাশে বা টাউনত যিখিনি চুৰ হৈছিল, আমি অনুমান কৰিব পাৰিছোঁ যে যিকেইজন চুৰ কৰায়ত্ব কৰা হৈছে তেওঁলোকে আগৰ পৰা মানে জড়িত থকা বুলি আমাৰ সন্দেহ হয়। গতিকে এই চেগতে আমাৰ অতি ক্ষিপ্ৰতাৰে চোৰকেইজনক কৰায়ত্ব কৰি সৰ্থেবাৰী অঞ্চলত এটা শান্তিৰ পৰিৱেশ সৃষ্টি কৰাত অগ্ৰণী ভূমিকা পালন কৰা আমাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্মানীয় বিকাশজ্যোতি ডেকাদেৱলৈ আমি সৰ্থেবাৰী থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এইটো খবৰ নিশ্চিতভাৱে পাইছোঁ। হয়, এতিয়ালৈকে আমি জানিব পৰা মতে এইটো তদন্ত চলি আছে আৰু আমি আশা কৰিম অতি সোনকালে এই চোৰকেইজনে ধৰা পৰিব। খুবেই এটা ভাল লগা বিষয়, এটা ইতিবাচক খবৰ যে যোৱা 15 আৰু 16 তাৰিখে এইটো সৰ্থেবাৰী আৰক্ষী থানাৰ এটা বৃহৎ সফলতা বুলি মই দাবী কৰিম। কিছুদিন ধৰি সৰ্থেবাৰী অঞ্চলত চোৰে এই অঞ্চলৰ সাধাৰণ জনতাক এক প্ৰকাৰ নিদ্ৰাহৰণ কৰা বুলি মই ক'ম। চোৰে চুৰ কৰিও সৰ্থেবাৰী আৰক্ষীৰ হাতৰ পৰা হাৰিব পৰা নাই তেওঁলোকে। যোৱা 15 আৰু 16 জুলাই তাৰিখে ক্ষুদ্ৰ গমুৰাৰ দ্বিজেন শৰ্মাৰ ঘৰত চুৰি কৰা চোৰৰ ভিত্তি কৰি দ্বিজেন শৰ্মাৰ এজাহাৰৰ ভিত্তিত সৰ্থেবাৰী আৰক্ষী থানাই এখন এজাহাৰ পঞ্জীভুক্ত কৰি খুব কম সময়ৰ ভিতৰত 6-7 ঘণ্টাৰ ভিতৰত তদন্ত আৰম্ভ কৰি 6জন চোৰ আৰু চোৰৰ বস্তু কিনা, যাক আমি সাধাৰণতে গাপিত বুলি কওঁ, মুঠ 11জন ব্যক্তিক আটক কৰি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে।
গতিকে এই ক্ষেত্ৰত আমি সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰদ্ধাৰ বিকাশজ্যোতি ডেকাৰ লগতে তেওঁৰ সংগী সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত তেওঁলোকে যাতে ইয়াতকৈ অতি তীব্ৰতৰভাৱে যি অপৰাধী আছে অপৰাধীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে তাৰ বাবে তেওঁলোকৰ প্ৰতি মই আশা ৰাখিলোঁ। এইটো সৰ্থেবাৰী আৰক্ষী থানাৰ এটা বৃহৎ সফলতা বুলি মই দাবী কৰি